Hello dear students, I am your teacher Dolly Das. I welcome you all to my Kaksha classes. Dear students, today we will discuss the remaining questions of your chapter number 5, Louis Pasta. So moromor satro satri hokol start koru ahasun. So moromor satro satri hokol aji ami 11 number proshno to alochona korim, thik ase? Tene hole 11th number question at amak ki dise sao ahasun. 11th number question at amak koise, look at the following sentences. Koise tolor বাক্যসমূহ চোৱা they are indirect speech কিহত আছে এবোৰ direct speech আমি ইতিমধ্যে direct speech and indirect speech পঢ়ি আহিছো নহয়নে imagine you are reporting the conversation to someone কৈছে যে ভাবি লোৱা যে তুমি এই conversation মানে কথোপকথনখিনি কাৰোবাক গৈ ৰিপৰ্ট কৰি আছা কাৰোবাৰ কথোপকথনখিনি তুমি আন কাৰোবাক গৈ ৰিপৰ্ট কৰি আছা rewrite the sentences in indirect reported speech. কৈছে যে এই sentence খিনি আকৌ লিখা indirect বা reported speech ত ঠিক আছে আমি তেনেহলে আগবাঢ়ো আহাচোন so ইয়াতে আমাক a number sentence কি দিছে চাও আহাচোন what is the matter Louis asked what is the matter Louis asked Louis ঘটনাটো কি লুইয়ে সুধিলে সো ইয়াৰে ইনডাইৰেক্ট স্পিচ কি হ'ব আমি ইতিমধ্যে পঢ়ি আহিছো যে WH ওয়ার্ডৰ এবোৰ ওয়ার্ডৰে আৰম্ভ হোৱা ৰিপৰ্টেড ক্লজ বা ৰিপৰ্টেড স্পিচ সমূহ যেতিয়া ইনডাইৰেক্ট স্পিচলৈ যায় তেতিয়াও কি হয় তাৰে ৰিপৰ্টেড স্পিচৰ অংশটো WH ওয়ার্ডৰে আৰম্ভ হয় কোৱেশ্চন ওয়ার্ডৰে হয়নে সো আমি আনসাৰটো চাও হাসুন আনসাৰটো কি হ'ব আনসাৰটো হ'ব Louis asked him what the matter was Louis এটা সুধিছিল যে ঘটনাটো কি আছিল ঠিক আছে সো দাম নেক্সট সেন্টেন্স চাও আহা নেক্সট সেন্টেন্স হৈছে Can you save my son the woman asked Louis Can you save my son তুমি মোৰ লৰাক বচাব পাৰিবানে বা আপুনি মোৰ লৰাজনক বচাব পাৰিবনে the woman asked Louis woman জনে লুইক সুধিছিল সো ইয়াৰে ইনডাইৰেক্ট স্পিচ টু কি হ'ব চাও আহাচোন কি হ'ব the woman asked Louis if he could save her son গতিকে ইয়াতে if টু কিহৰ কাৰণে হৈছে The woman asked Louis if he could save her son. If কিহৰ কাৰণে হৈছে কাৰণ এই কোৱেশ্চনটো এই যে ৰিপৰ্টেড স্পিচত ৰিপৰ্টেড ক্লজত যেটো কোৱেশ্চন আছিল সেই কোৱেশ্চনটো কেন আছে হয়নে এনেকুৱা yes no কোৱেশ্চনবোৰৰ কি হয় যেতিয়া কোৱেশ্চনবোৰ ইনডাইৰেক্ট স্পিচলৈ আহে তেতিয়া if বা whether ওয়ার্ডৰ সহায় লব লাগে ঠিক আছে ইয়াৰ আগতেও মই তোমালোকক কৈছো সো এই কাৰণে এতে কি কৈছে ইয়াতে if word to add কৰিছে কি কৈছে সোৱাচোন the woman asked Louis ভদ্ৰ মহিলা গৰাকী বা মহিলা গৰাকীয়ে লুইক সুধিছিল if he could save her son কি জানিবা তেওঁ মহিলা গৰাকীৰ লৰাজনক বচাব পাৰে হয়নে সো বুজি পালা yes no question থাকিলে কি হ'ব ইনডাইৰেক্ট স্পিচত আমি if বা whether wordৰ সহায় লব লাগিব So next sentence how ha next sentence amak dise I will do whatever I can said Louis to the boy I will do whatever I can moi jiman paru korim said Louis to the boy Louis e kak kole lorajonok kole etia itu indirect speech ki hobo Louis told the boy that he would do whatever he could কৈছে যে লুইয়ে কি কলে লৰাজনক কলে যে তেও জিমানখিনি পাৰে কৰিব সো আমাৰ নেক্সট কোৱেশ্চন হৈছে 12 নম্বৰ কোৱেশ্চন 12 নম্বৰ কোৱেশ্চনত আমাক কি কৈছে চাও হাসুন work in groups make a poster using pictures and captions to create public awareness of what happens when mosquitoes and animals bite কৈছে যে work in groupত কাম কৰা দলত কাম কৰা and make a poster using pictures and captions কৈছে caption আৰু picture use কৰি তোমালোকক poster এখন বনাবলৈ কৈছে কিহৰ কাৰণে to create public awareness সজাগতা জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কিহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ
of what happens when mosquitoes and animals bite. মস্কুইটো আৰু এনিমেল মানে জীৱ-জন্তুই কামুৰিলে কেনে ধৰণৰ বেমাৰ হ'ব পাৰে সেইবোৰৰ বিষয়ে তোমালোকক সজাগতা সৃষ্টি কৰিবলৈ এখন পোষ্টাৰ বনাবলৈ কৈছে Remember to mention the diseases, their preventions and their cure. কৈছে যে remember to mention the diseases, their prevention and their cure. আৰু এইবোৰৰ দ্বাৰা হ'ব পৰা ডিজিজ বেমাৰ আৰু প্ৰিভেনশন মানে কেনেকৈ আমি প্ৰতিৰোধ কৰিম আৰু কিউৰ কেনেকৈ নিৰাময় কৰিম আটাইবোৰ কথা কি কৰিব কৈছে মেনশন কৰিবলৈ কৈছে মানে উল্লেখ কৰিবলৈ কৈছে সো ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এনেদৰে এখন পোষ্টাৰ বনাবলৈ চেষ্টা কৰিবা মই তোমালোকক সহায় কৰিবলৈ এখন আৰ্হি লৈ আহিছো এই আৰ্হিটোৰ সহায়ত মই লিখি আনিছো বাৰু মই ৰেডি কৰি আনিছো আৰু তোমালোকেও এই মোৰ এই পোষ্টাৰখন চাই পেলাই কি কৰিবা তোমালোকে নিজৰ পোষ্টাৰ এখন বনাবলৈ চেষ্টা কৰিবা ঠিক আছে সো সোয়া মই ইয়াতে বনাই আনিছো এইটো হৈছে হাউ টু এভয়েড এনিমেল বাইটস আমি এনিমেল বাইটছৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব পাৰো ডু নট ডিস্টার্ব এন এনিমেল দ্যাট ইজ স্লিপিং ইটিং ফিডিং ইটস পাপিজ কৈছে যে এনে ধৰণৰ জীৱ-জন্তু কেতিয়াও মানে অসুবিধা নকৰিবা যি জীৱ-জন্তুৱে কি কৰি আছে শুই আছে তাৰপিছত ইটিং খাই আছে আৰু নিজৰ বেবি পাপিস মানে ইয়াতে কুকুৰৰ ছবি দিছে যে সেইকাৰণে পাপি বুলি কৈছে হয়নে আসলতে বেবিস মানে নিজৰ বাচ্চাক যেতিয়া গাখীৰ খুৱাই থাকে ফিডিং কৰি থাকে তেতিয়া আমি এওঁলোকক কি কৰিব নালাগে ডিস্টার্ব কৰিব নালাগে দেন an angry animal do not approach a scared animal an animal without its owner কৈছে যে do not approach নকৰিবা an angry animal খঙাল জীৱ এটা কেতিয়াও নামাতিবা বা scared যি জীৱ ভয়ত থাকে বা an animal without its owner আৰু নিজৰ owner মালিক অবিহনে থকা animal হয়নে তাৰ পিছত do not hurt them তেওঁলোকক কেতিয়াও hurt নকৰিবা do not pull the ears or tail তেওঁলোকৰ কাণ নাটানিবা নেজ নাটানিবা Do not ride on step on the animal আৰু হে এনিমেলটোৰ ওপৰত কেতিয়াও নুঠিবা আৰু তাক কি নকৰিবা step on মানে ভৰি নিদিবা ঠিক আছে সো এইবোৰ যদি আমি মনত ৰাখো তেতিয়া আমি কি হ'ব পাৰো এনিমেল বাইটছৰ পৰা আমি কি কৰিব পাৰো আমি নিজকে ৰক্ষা কৰিব পাৰো আৰু এই এনিমেল বাইটছৰ ফলত হ'ব লগা ৰোগসমূহ মই ইয়াতে উল্লেখ কৰা নাই তোমালোকে কৰিবা আমি জানোৱে ডগে বাইট কৰিলে কি হয় বা ডগ বা এনেকুৱা এনিমেল বোৰে বাইট কৰিলে আমাৰ কি হয় ৰেবিজ হয় ন তো ৰেবিজ হয় আৰু ৰেবিজৰ নিৰাময় কি হয় আমি আটাই জানো আমি পঢ়িছো গতিকে তোমালোকে ইয়াত উল্লেখ কৰিবা ঠিক আছে তাৰ পিছত মই লিখিছো মস্কুইটো prevent mosquito bites protect yourself prevent mosquito bites মহৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰা কেনেকৈ ৰক্ষা কৰিব পাৰো আমি sleep under mosquito net if you are outdoors or in a room without screen কৈছে যে আমি সদায় আঠুৱা ব্যৱহাৰ কৰি শুব লাগে use EPA registered insect repellents কৈছে যে EPA register থকা পোক-পৰুৱা মাৰিব পৰা এই কি মহ ঔষধিসমূহ আমি কি কৰিব লাগে ইউজ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে wear long sleeves long pants socks and shoes when in mosquito prone areas কৈছে যে মহ বেছি থকা ঠাই যদি আমি থাকো তেতিয়া আমি দীঘল হাতৰ চোলা পেন্ট আৰু কি কৰিব লাগে shoes পিন্ধিব লাগে তাৰ পিছত কৈছে install and maintain screens on windows any doors কৈছে যে আমি উইন্ডো বা ডোৰত কি কৰিব লাগে স্ক্ৰিন জাল টানিব লাগে এনেকুৱা ধৰণৰ নেট টানিব লাগে যাতে হেই বাহিৰৰ মহবোৰ আমাৰ ভিতৰত সোমাব নোৱাৰে repair any holes to keep mosquitoes out আৰু যিকোনো ধৰণৰ যদি ফুটা থাকে ঘৰৰ খিৰিকী বা বেৰত যিকোনো জায়গা যদি ফুটা থাকে আমি সেই ফুটাসমূহ হোলসমূহ কি কৰিব লাগে মেৰামতি কৰিব লাগে remove standing water by draining or dumping from tires gutters wheelbarrows baths toys and pots কৈছে যে যিকোনো ধৰণৰ সামগ্ৰী যদি আমি আমাৰ
পানী জমা হৈ থাকে যেনে কেতিয়াবা টায়াৰত থাকিব পাৰে বাথটাবত থাকিব পাৰে বা আমি ঘৰত কেতিয়াবা ফুলদানিটো পানী থৈ দিও হয়নে মানে গছ ৰুবলৈ বা গছ সজাবলৈ সো কৈছে যে এনেকুৱা ধৰণৰ জমা হৈ থকা পানীবোৰ আমি কি কৰিব লাগে পেলাই দিব লাগে কাৰণ এনে জমা হৈ থকা পানীত কি কৰিব পাৰে মহে কণী পাৰিব পাৰে ঠিক আছে সো ছাত্ৰ ছাত্ৰী সকলে এতিয়া মহে কামুৰাৰ ফলত আমাৰ কি বেমাৰ হ'ব পাৰে আমি আটায়ে জানোনে সো মই ইয়াতে ডিজিজ সমূহৰ নাম উল্লেখ কৰা নাই মই কেনেকৈ আমি প্ৰিভেনশন কৰিব পাৰো প্ৰতিৰোধ কৰিব পাৰো হেতুহে লিখিছো তোমালোকে ডিজিজ আৰু কিউৰ যেহেতু এই ডিজিজ আৰু কিউৰৰ কথা কিতাপখনত লিখা আছে তোমালোকৰ পাঠটোত আছে তাৰ পৰা তোমালোকে ইয়াতে সংযোগ কৰি নিজৰ পোষ্টাৰখন ধুনিয়াকৈ বনাবা ঠিক আছে সো আমি এতিয়া নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো সো আমাৰ নেক্সট কোৱেশ্চন হৈছে 13 number question. Mamu was trying to write about Florence Nightingale for her school magazine on the occasion of World Health Day. Let's see how she prepared to write it. কৈছে যে মামুৱে ফ্লোৰেন্স নাইটিংগেলৰ বিষয়ে লিখিবলৈ চেষ্টা কৰি আছে for her school magazine তাইৰ স্কুল মেগাজিনৰ বাবে on the occasion of World Health Day আৰু কিহৰ অকেজনত ওয়ার্ল্ড হেলথ ডে বিশ্ব স্বাস্থ্য দিৱসৰ এই মুহূৰ্তত তাই কি কৰিব বিচাৰিছে ফ্লোৰেন্স নাইটিংগেলৰ ওপৰত কিবা অলপ লিখিব চেষ্টা কৰিছে let's see how she prepared to write it চাও তাই কেনেকৈ প্ৰস্তুতি চলাইছে লিখিবলৈ সো চাও আহাচোন সো ইয়াতে কি কৈছে চোৱা first she made a mind map for her passage তাই নিজৰ দফাটো বা নিজৰ যেটো টুকা লিখিব সেই টুকাটোৰ কাৰণে প্ৰথমতে তাই মাইন্ড মেপ এটা বনাই লৈছে she wrote down important words and phrases related to Florence Nightingale কৈছে যে তাই ফ্লোৰেন্স নাইটিংগেলৰ লগত জড়িত important word শব্দ আৰু phrases সমূহ লিখি লৈছে আৰু কি কৰিছে so that she could include them in her passage যাতে তাই সেই word and phrases সমূহ কি কৰিব পাৰে নিজৰ passageটোত include অন্তৰ্ভুক্ত কৰিব পাৰে so next কি কৈছে চাও হা এইটো চোৱা এইটো হৈছে মামুৱে প্ৰস্তুত কৰি উলিওৱা মাইন্ড মেপ হয়নে লেডি উইথ দ্য ল্যাম্প ফ্লোরেন্স নাইটিংগেলক কি কোৱা হয় লেডি উইথ দ্য ল্যাম্প এতিয়া তাই মাইন্ড মেপখন প্ৰস্তুত কৰোতে কি ওয়ার্ড আৰু ফ্ৰেজেস ইনক্লুড কৰিছে আমি পঢ়ুৱা হাচোন attended to every patient প্ৰতিগৰাকী ৰোগীকে কি কৰিছিল এটেন্ড কৰিছিল তেওঁ প্ৰতিগৰাকী ৰোগীৰে ওচৰলৈ গৈছিল tough fight বৰ কষ্টকৰ যুদ্ধ জটিল যুদ্ধ filthy and unhygienic মানে অপৰিষ্কাৰ filthy and unhygienic sick and wounded soldiers কৈছে যে বেমাৰী আৰু আঘাতপ্ৰাপ্ত সৈনিকসকল love and sympathy মৰম আৰু প্ৰেম আৰু সহানুভূতি lamp in her hand তাইৰ হাতত কি আছিল তেওঁৰ হাতত ফ্লোৰেন্স নাইটিংগেলৰ হাতত কি আছিল এটা ল্যাম্প আছিল Crimean War 1854 Military Hospital at Scutari in Turkey Turkeyৰ স্কুটেৰিত থকা military hospital Many languages বহুভাষী কথা মানে বহুত languages Voice of God ভগৱানৰ voice Serve the people মানুহবোৰক শুশ্ৰূষা কৰা সো এনেকুৱা ধৰণৰ words and phrases কি কৰিছিলে মাইন্ড মেপখনত ইনক্লুড কৰি লৈছিলে এতিয়া কি কৰিব মামুৱে নিজৰ পেছেজটো ৰেডি কৰিব আমি পেছেজটো চাও হাসন পেছেজটোত কি লিখিছে সো ইয়াতে আৰু এটা কি কথা কৈছে আমাক then she organized the points and wrote her first draft তাৰ পিছত তাই কি কৰিছে মামুৱে পইণ্টবোৰ অৰ্গানাইজ কৰিছে যে কোনটোৰ পিছত কোনটো পইণ্ট দিব ফ্ৰেজেস কোনটো এড কৰিব কোনটো ওয়ার্ড কোড এড কৰিব এনেকে কি কৰিছে এখন ড্ৰাফট এখন বনাই লৈছে ৰাফ কপি বনাই লৈছে
After that, she revised her draft and wrote the final copy. আৰু তাৰ পিছত তাই আকৌ এবাৰ ড্ৰাফটটো চাই পেলাই ৰিভাইজ কৰিছে যে এইটো এই জায়গাত নহয়, এই জায়গাতহে হ'ব লাগিছিল নেকি, ইয়াতে বানানটো ভুল হ'ল নেকি, এনেকৈ কৰি পেলাই তাই নিজৰ ফাইনেল কপিটো কি কৰিছে, প্ৰস্তুত কৰি উলিয়াইছে। এতিয়া আমি ফাইনেল কপিটো পঢ়িম, ঠিক আছে? So, এইটো চোৱা, read her final copy and do the task that follows. কৈছে যে ফাইনেল কপিটো পঢ়া আৰু তলৰ টাস্ক সমূহ কৰা। Florence Nightingale was the second daughter of William Edward Nightingale and Frances Smith. কৈছে যে Florence Nightingale, Frances Smith and William Edward Nightingaleৰ দ্বিতীয় কন্যা সন্তান আছিলে। From her childhood, Florence Nightingale wanted to serve people. আৰু তাইৰ চাইল্ডহুডৰ পৰাই শৈশৱ কালৰ পৰাই ফ্লৰেন্স নাইটিংগেলে কি কৰিব বিচাৰিছিল, মানুহৰ শুশ্ৰূষা কৰিবলৈ বিচাৰিছিলে। So she completed a course in nursing to serve sick and old people. Here, Florence Nightingale কি কৰিলে, নাৰ্ছিঙৰ কোৰ্স এটা কৰিলে, কিহৰ কাৰণে, বেমাৰী আৰু বুঢ়া মানুহসকলক শুশ্ৰূষা কৰিবলৈ। When the Crimean War broke out in 1854, যেতিয়া 1854 চনত ক্ৰিমিয়ান war মানে যুদ্ধ হ'ল, she volunteered at once to go to Constantinople to serve the sick and wounded soldiers. কৈছে যে she volunteered মানে নিজেই নিজক সেই শুশ্ৰূষা বা সেই সেৱাত নিজেই যোগদান কৰা। তেওঁ নিজেই at once মানে হৈছে তৎক্ষণাৎ কি কৰিছিল, at once to go to Constantinople to serve the sick and wounded soldiers. বেমাৰী আৰু আঘাতপ্ৰাপ্ত সৈনিকসকলক শুশ্ৰূষা কৰিবলৈ তাই কি কৰিছিলে, এই ফ্লৰেন্স নাইটিংগেলে কি কৰিছিলে, তৎক্ষণাৎ কনষ্টেণ্টিনোপললৈ গৈছিলে আৰু নিজকে সেই সেৱাৰ কাৰণে ভলেণ্টিয়াৰ হিচাপে নিজেই যোগদান কৰিছিলে। She took 3 nurses with her, but Sidney Herbert, the then Secretary of State at war, wanted her to take out a much larger party of nurses. কৈছে যে she took 3 nurses with her. তেওঁ নিজৰ লগত 3 গৰাকী নাৰ্ছ লৈ গৈছিলে। But Sidney Herbert, the then Secretary of State at war, সেই সময়ৰ State at war ৰাজ্যিক কমিটিৰ মানে যুদ্ধৰ যি ৰাজ্যিক কমিটি ষ্টেট এট ৱাৰ, এই কমিটিৰ সেক্ৰেটাৰী সিডনী হাৰ্বাৰ্টে কি বিচাৰিছিল, wanted her to take out a much larger party of nurses. কিন্তু তাই মানে তেওঁ ফ্লৰেন্স নাইটিংগেলে এক বৃহৎ সংখ্যক নাৰ্ছক লৈ যোৱাটো বিচাৰিছিল। She was officially asked to take charge of the nursing in the military hospital at Scutari in Turkey. আৰু তেওঁক অফিচিয়েলি কি কৰা হৈছিলে, take charge of the nursing মানে সেই নাৰ্ছ বিভাগটোৰ কি কৰা হৈছিলে, তেওঁক take charge মানে দায়িত্ব দিয়া হৈছিলে in the military hospital at Scutari in Turkey, তুৰ্কীৰ স্কুটাৰীত থকা মিলিটাৰী সৈনিক হস্পিটেলত চিকিৎসালয়ত তেওঁক কি কৰা হৈছিলে, সেই তাৰে নাৰ্ছিং বিভাগটোৰ তেওঁক দায়িত্ব দিয়া হৈছিলে। The party left England in October 1854. আৰু এনেকৈয়ে এই পাৰ্টিটোৱে এই দলটোৱে ইংলেণ্ডৰ কাৰণে 1854ত কি লেফট কৰিলে, মানে ইংলেণ্ডৰ কাৰণে যাত্ৰা কৰিলে। They reached the Barak Hospital at Scutari on November 5. আৰু এনেকৈ নৱেম্বৰৰ 5 তাৰিখে তেওঁলোকে স্কুটাৰীৰ বৰাক হস্পিটালত গৈ উপস্থিত হ'লহি। On arrival, she found that the hospitals were overcrowded. আৰু গৈ কি দেখা পালে, তাত গৈ দেখা পালে যে hospital were overcrowded মানে একদম মানুহেৰে ভৰ্তি হৈ আছে, কতো জাগা নাই মানুহৰ, মানে থিয় হ'বলৈ জাগা নাই, overcrowded. Everything was filthy and unhygienic.
Everything was filthy and unhygienic. মানে সকলোবোৰে কি আছিলে সকলো ফালে লেতেৰা আৰু অপৰিষ্কাৰ অস্বাস্থ্যকৰ পৰিবেশ Patients had to lie even in the corridors আৰু patients মানে যিবোৰ ৰোগী আছিলে হেবোৰ ক'ত শুই আছিলে কৰিডৰ সমূহত শুই আছিলে She had a tough fight with the administration to set everything in order আৰু তাই এডমিনিষ্ট্ৰেচনৰ লগত প্ৰশাসনৰ লগত সেই হস্পিটেলৰ প্ৰশাসনৰ লগত টাফ ফাইট হৈছিল মানে যুঁজ দিছিলে যে সকলো বস্তু ইন অৰ্ডাৰ মানে যেনেকৈ থাকিব লাগে ধুনিয়াকৈ কি পৰিপাটিকৈ থাকিব লাগে আৰু সেই পৰিপাটি কৰিবৰ বাবে তাই হস্পিটেলৰ প্ৰশাসন ব্যৱস্থাৰ লগত হস্পিটেলৰ এডমিনিষ্ট্ৰেচনৰ লগত কি কৰিছিলে টাফ ফাইট দিছিলে মানে যুদ্ধ কৰিছিলে যুঁজ কৰিছিলে She spent many hours a day in the wards আৰু হস্পিটেলৰ ৱাৰ্ড সমূহত তেওঁ কি কৰিছিলে দিনটোত মানে বেছি সংখ্যক সময় বেছি সংখ্যক ঘণ্টাই তেওঁ সেই হস্পিটেল ৱাৰ্ডত কটাইছিলে She attended to every patient and comforted them with love and sympathy আৰু তেওঁ প্ৰতিগৰাকী পেশেন্টৰ ৰোগীৰ ওচৰলৈ গৈছিল আৰু তেওঁলোকক মৰম আৰু সহানুভূতিৰে কি কৰিছিল কমফৰ্ট কৰিছিলে কমফৰ্ট কৰা মানে কমফৰ্ট প্লেস মানে কি য'ত আমি থাকি পেলে ভাল পাওঁ ন কমফৰ্ট কৰা মানে যে শান্তনা দিছিলে আটাইকে লাভ আৰু সিম্পেথি দি পেলে ধুনিয়া মৰম আৰু সহানুভূতি দি পেলে শান্তনা যাচিছিল শান্তনা দিছিলে ঠিক আছে She used to move in the wards each night, comforting wounded soldiers with a lamp in her hand. আৰু প্ৰতিটো নিশাই তেওঁ কি কৰিছিল used to move in the wards প্ৰতিটো নিশাই তেওঁ ৱাৰ্ড সমূহত ঘূৰি ফুৰিছিল comforting wounded soldiers সমূহক কমফৰ্ট দিছিলে আৰু কি কৰিছিলে with a lamp in her hand নিজৰ হাতত লেম্প এটা লৈ পেলাই এই যে আঘাতপ্ৰাপ্ত সোলজাৰ সকল মানে সৈনিক সকল এওঁলোকৰ ৱাৰ্ডে গৈ তেওঁলোকক কি কৰিছিল তেওঁ কমফৰ্ট শান্তনা দিছিলে The wounded soldiers began to call her the lady with the lamp আৰু এনেকৈ আঘাতপ্ৰাপ্ত সৈনিক সকলে ফ্লোৰেন্স নাইটিংগেলক কি বুলি মতা হল the lady with a lamp Soon, she became the symbol of love and hope for all. আৰু এনেকৈয়ে তেওঁ কি হৈ গল আটাইৰে বাবে আশা আৰু মৰমৰ প্ৰতীক হৈ গল লাভ প্ৰেমৰ প্ৰতীক হৈ গল Her lamp lit up their lives with a healing touch আৰু এক হিল মানে কি আমি যেতিয়া হিল কৰো আমি মানে ভাল হৈ আহো হয় না সুস্থ হৈ আহো আৰু এনে ধৰণৰ সুস্থ এক স্পৰ্শৰ সহায়ত তেওঁ কি কৰিছিল এওঁলোকৰ জীৱনসমূহ কি লিট আপ কৰা মানে পোহৰাই তুলিছিল এই যে সৈনিক সকলৰ জীৱনসমূহ বা এই ওন্ডেড মানে ৰোগী সকলৰ পেশেন্টস সকলৰ জীৱনসমূহ তেওঁ কি কৰিছিলে জীৱন পোহৰাই তুলিছিল Florence Nightingale realized that human love was as important as medicine for healing. আৰু Florence Nightingale কি এটো ৰিয়েলাইজ কৰিছিল অনুভৱ কৰিছিল যে human touch মানে হল মানুহৰ human love মানে হল মানুহৰ যি মৰম সেই মৰমটো কিন্তু এই বেমাৰী সকলৰ বাবে মেডিসিনৰ দৰে প্ৰয়োজনীয় মানে অকল মেডিসিন দিলেই নহব অকল মেডিসিন দিলে মানুহগৰাকী কি হৈ না যায় নিৰোগী হৈ না যায় তেওঁ মানুহৰ মৰমৰো প্ৰয়োজন To her, the best way to serve God was to serve the suffering people. আৰু তেওঁৰ বাবে ভগৱানক সেৱা কৰাৰ উত্তম উপায় হৈছে মানুহক সাফাৰিং কৰা ভুগি থকা মানুহসকলক শুশ্ৰূষা কৰা So ছাত্ৰ-ছাত্ৰী সকল আমি ফ্লোৰেন্স নাইটিংগেলৰ বিষয়ে বহুখিনি কথা শিকিলো হয়নে মামুৰ পেছেজৰ পৰা আমি ফ্লোৰেন্স নাইটিংগেল the lady with the lamp ৰ বিষয়ে আমি বহুখিনি কথা জানিলো এতিয়া আমাক কি কৰিবলৈ কৈছে চাও আহাচোন Now think of a few words to describe Florence Nightingale কৈছে যে এতিয়া ফ্লোৰেন্স নাইটিংগেলক ব্যাখ্যা কৰিবলৈ তোমালোকে কেইটামান ওয়াৰ্ড
কি কৰিবলৈ দিছে ভাবিবলৈ কৈছে আমাক কেইটামান তোমালোকক কেইটামান ওয়ার্ড ভাবিবলৈ কৈছে এতিয়া ফ্লোরেন্স নাইটিঙ্গেলৰ কথা আমাৰ মনলৈ আহিলে প্ৰথম ওয়ার্ড কি আহিব the lady with the lamp হয়নে the lady with the lamp তাৰপিছত serve sick and old people sick and wounded soldier military hospital tough fight Okay, tough fight, love and sympathy, symbol of love and hope, healing touch. আৰু এনেকৈ এনেবোৰ শব্দ বা এনেবোৰ কথা আমাৰ মনলৈ আহিছে হয়নে মই এনেকৈ লিখিছো তোমালোকৰ মনলৈ যদি আৰু কিবা আহিছে ফ্লোরেন্স নাইটিঙ্গেলৰ বিষয়ে পঢ়ি তোমালোকে সেইবোৰ ইয়াতে সন্নিবিষ্ট কৰি দিবা ঠিক আছে সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো সো our next question আমাক কি কৈছে সো আসো নেক্সটত Working with a partner, draw, paste a picture of Florence Nightingale in a piece of chart paper. কৈছে যে নিজৰ পাৰ্টনাৰ হৈতে নিজৰ সংগীৰ হৈতে কাম কৰা কৰি পেলাই কি কৰা এখন চাৰ্ট পেপাৰত ফ্লোরেন্স নাইটিঙ্গেলৰ ছবি Florence Nightingaleৰ photo picture paste কৰিবলৈ কৈছে and paste around the picture all the words that you have written to describe her আৰু ইয়াৰ আগতে যে মই ওয়ার্ড সমূহ দেখালো তেওঁক ব্যাখ্যা কৰিবলৈ তেনেবোৰ ওয়ার্ড যিবোৰ তোমালোকে নিজৰ কপিত লিখিবা সেই ওয়ার্ড সমূহ এই পিকচাৰখনৰ চাৰিওফালে আঠাৰে পেষ্ট কৰি দিবলৈ কৈছে এতিয়া মই তোমালোকক ফ্লোরেন্স নাইটিঙ্গেলৰ পিকচাৰখন দেখাই দিম তোমালোকে এনেকুৱা পিকচাৰ এখন কি কৰিবা আঁকিবা বা উলিয়াই লবা ঠিক আছে ইন্টাৰনেটৰ পৰা উলিয়াই লবা তাৰ পিছত উলিয়াই লৈ পেলাই কি কৰিবা তাৰে কাখত ধুনিয়াকৈ চাৰ্ট পেপাৰত পেষ্ট কৰিবা আৰু তাৰে কাখে কাখে তেওঁক ডেসক্ৰাইব কৰিব পৰা ওয়ার্ড সমূহ পেষ্ট কৰি দিবা ঠিক আছে সোসোৱা এই গৰাকী হৈছে আমাৰ ফ্লোরেন্স নাইটিঙ্গেল এয়া দেখিছানে তেওঁৰ হাতত কি আছে ল্যাম্প এটা আছে ঠিক আছে so dear students this is for today we'll meet you again in my next videos thank you for watching till then bye bye